সৰ্বদিশতে অনগ্ৰসৰ বঙাইগাঁৱৰ এখন গাঁও দশক ধৰি উন্নয়নৰ মুখ দেখা নাই ঝাকুৱাপাৰা দ্বিতীয় খণ্ড গাঁৱে স্বাস্থ্য শিক্ষাকে ধৰি সকলো ক্ষেত্ৰতে উন্নয়নৰ পোহৰ পৰা নাই গাঁওখনত দিন হাজিৰাৰে পৰিয়াল পোহপাল দিয়া গাঁওবাসী আজিও বঞ্চিত চৰকাৰী আৱাসৰ পৰা ইফালে গাঁওখনত বিশুদ্ধ খোৱা পানীৰ তীব্ৰ সংকট কুজিয়া নৈৰ পানী সেৱন কৰি আহিবলগীয়া হৈছে গাঁওবাসীয়ে ৩৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলজীৱন প্ৰকল্পৰ সুফল আজি পৰ্যন্ত নাপালে গাঁওবাসীয়ে এবছৰ পূৰ্বে সম্পন্ন হোৱা আঁচনিখন কাৰ্যক্ষম হৈ নুঠাত নৈ নিজৰাৰ পানী সেৱন কৰি আহিবলগীয়া হৈছে গাঁওখনৰ লোকসকলে লক্ষণীয়ভাৱে গাঁওখনত ২০১৯ বৰ্ষতে আৰম্ভ হোৱা পকী দলং আজি সম্পূৰ্ণ নোহোৱাত বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে শ শ লোকে সেই গাঁওখনৰ পৰা আমাক পৰিৱেশ দেখুৱাব সাংবাদিক সীমান্ত চৌধুৰী সমস্যাৰে জৰ্জৰিত এখন গাঁও বঙাইগাঁও জিলাৰ ঝাকুৱাপাৰা পাৰ্ট 2 বঙাইগাঁও পঞ্চায়তৰ অধীনৰ এই গাঁওখনৰ বিভিন্ন ধৰণৰ সমস্যা আছে গাঁওখনত খোৱা পানীৰ সমস্যাৰ পৰা আৰম্ভ কৰি বাট পথৰ সমস্যা আৰু আটাইতকৈ ডাঙৰ সমস্যা হৈছে তেওঁলোকৰ আৱাসগৃহ চৰকাৰীভাৱে আবণ্টিত হ'বলগীয়া আৱাসগৃহ কিন্তু তেওঁলোকে বছৰ ধৰি আবেদন কৰিও তেওঁলোকে লাভ কৰা নাই তেওঁলোকে এনেধৰণে হাজিৰা মজুৰি কৰি পৰিয়াল চলাই থাকে ইয়াৰ বড়ো আদিবাসী ৰাজবংশী নাথযোগী নেপালী আদি বিভিন্ন সম্প্ৰদায়ৰ লোকে ইয়াত বাস কৰি আহিছে দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত বিশেষকৈ তেওঁলোকে যেহেতু গৃহ পোৱা নাই মই তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম আপুনি ঘৰৰ বাবে আবেদন কৰিছিল একবাৰ কৰিছিলো নাপালো কিয় নাপালে এলা কিয় নিদিল সেইটোতো ক'ব নাপাৰো মই কি কাম কৰিছিল নহয় এনে হাজিৰা মজুৰি কৰো আৰু হাজিৰা মজুৰি কৰো মানুহ ঘৰত বেৰাং কাবাৰ হাঙাৰ দিওঁ কাবাৰ হেৰি কৰো হিংসা কৰে হাজিৰা কৰে খুৱাং আৰু চাহ বুঢ়ীটাতো মোৰ বেমাৰী মই ভুগিত বেমাৰীটা পৰি আছে চাওক আপোনালোকে বেমাৰীটা পৰি আছে মই যে কিবা এটা কৰিব যাম তাক ভাগুৱাব মুতুৱাব লাগিব না মানুহ সেই বোৱাৰীকেইটি পাৰিব নেকি নাপাৰে নহয় বুঢ়ী মানুহ তাক সেইটা যত্ন মই কৰিব লাগে মই ক'ত বিচৰাং মই কি কৰিম সেইকো কাবাই কিবা চাইছে হস্পিটেলত নিছিলো হেলা কৈছে কি কাঠ বোলে সিকো বনোৱা নাই বনাব খুজিছিলো হোৱা নাই কাঠ নাই মানে কি কাঠ কয় সেইটো আয়ুষ্মান কাৰ্ড সেইটো হোৱা নাই আৰু বাকী গোটাই বস্তু বনাই দিছো তাৰ সেইখিনি কাৰণত হস্পিটেলত কৈছে কি এতে লৈ যা অতে লৈ যাই আছো নহ'লে কি কৰিম মই ঘৰতে ৰাখিছে যে হস্পিটেলত এডমিট নকৰে নেকি এডমিট মানে দাৰু কানি আছো ঘৰতে আৰু অল্প ইনকাম ফাৰ্মাচীৰ পৰা সেই কাৰ্ডটো দেখুৱাওঁ আৰু কিনি লৈ আহোঁ দাৰুগিলা সেইখিনি আৰু এইফালেতো কৰিছিলো ছাৰ মোৰ কিবা খুজিছিল আধাৰ কাৰ্ড খুজিছিল মোৰতো নাই আহিলা মোৰ আধাৰ কাৰ্ড হোৱা নাছিল তো মই NRCৰ কিবা ফিংগাৰ দিছিলো এলা হৈছে মোৰ আধাৰ কাৰ্ড পঞ্চায়তত গৈছিলো আমি সেই গাঁওখনৰ পৰা আপোনালোকক আমাৰ সাংবাদিক সীমান্ত চৌধুৰীৰ জৰিয়তে সেই পৰিৱেশসমূহ দেখুৱালো